উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি দিল্লীত প্ৰায় 3 লক্ষাধিক বাটৰ কুকুৰ আটক কৰি আশ্ৰয় শিবিৰত ৰখাৰ সিদ্ধান্তৰ বিৰুদ্ধে আজি ধুবুৰীত পশুপ্ৰেমীসকলে হাতে হাতে প্লে কাৰ্ড কেণ্ডেল জ্বলাই মৌন অৱস্থান ধৰ্মঘট পালন কৰে। তেওঁলোকৰ দাবী এই 3 লাখ কুকুৰ আটক নকৰি বিকল্প সমাধানৰ পথ অৱলম্বন কৰিব লাগে। উচ্চতম ন্যায়ালয় আৰু প্ৰশাসনক তেওঁলোকে আহ্বান জনাইছে পৃথিৱীখন অকল মানুহৰ নহয়, প্ৰতিটো জীৱ-জন্তুৰো স্বাধীনভাৱে বাচি থকাৰ অধিকাৰ আছে। পশুপ্ৰেমীসকলৰ মন্তব্য প্ৰভু মহাদেৱক পশুপতিনাথ বুলিও পূজা কৰা হয়, কাৰণ তেওঁ মানুহৰ লগতে সকলো জীৱ-জন্তুৰ ঈশ্বৰ। সেই দিল্লীৰ এই নিৰ্দেশনা পুনৰ বিবেচনা কৰিবলৈ পশুপ্ৰেমীসকলে অনুৰোধ জনায়। উল্লেখযোগ্য যে ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ আৰু বিলাসীপাৰাৰ পৰা পশুপ্ৰেমীয়ে এই ধৰ্মঘটত অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। হৈছে মেইনলি থিং যেটো 13 আগষ্টত যেটো সুপ্ৰিম কোৰ্টে দিল্লী যেটো ষ্ট্ৰে ডগছ আছে, ষ্ট্ৰে ডগছখিনি ইহঁতে ৰাস্তাৰ পৰা উঠাই কেনে এখন শেল্টাৰত সোমাই থ'ব বুলি কৈছে, মানে ডিফাৰেণ্ট শেল্টাৰ বনাব বুলি কৈছে সিহঁতে। কিন্তু কথাটো হৈছে শেল্টাৰ বনাব, শেল্টাৰত ৰাখিব, সেইটোলৈ আমাৰ কোনো অসুবিধা নাই। আমি এনিমেলছ লাভাৰ হিচাপত আমাৰ কোনো অসুবিধা নাই, ৰাখক, শেল্টাৰত ৰাখিলে আমিও ভাল পাম। কিন্তু কথাটো হৈছে শেল্টাৰত যে ৰাখিব, ইয়াৰ কাৰণে ইমানখিনি ঠাই আছেনে নাই, চৰকাৰৰ ইমানখিনি বাজেট আছেনে নাই, ইহঁতক ভালকৈ ৰাখিব পাৰিবনে নাই, আৰু ইহঁতক ৰখাৰ পিছত যে ইহঁতক ট্ৰিটমেণ্ট কৰিব লাগিব বা টাইমলি খোৱা দিব লাগিব, তাৰ কাৰণে এমপ্লয়মেণ্ট লাগিব, তাৰ কাৰণে মানুহ লাগিব। সেইখিনি মানুহ ইহঁতৰ তাতে আছেনে নাই, আৰু মানুহ হ'লেও নহ'ব, ইহঁতে এনিমেলছ ভাল পাব লাগিব, যিহঁতে চোৱা চিতা কৰিব। তো এনেকুৱা মানুহ ইহঁতৰ তাতে আছেনে নাই সেইটোও চাব লাগিব, কাৰণ আজিলৈকে ইহঁতে ষ্টেলাইজেশ্যনটো কৰাব পৰা নাই ভালকৈ, ভেকচিনেশ্যন টাইমলি কৰাব পৰা নাই। মেইনলি থিং আমি ষ্ট্ৰে ডগছৰ পৰা আমাৰ ৰেবিছৰ প্ৰব্লেমটো হৈ আছে, এইটো আমি বুজি পাওঁ, ঠিকে আছে, মানুহৰো প্ৰব্লেম হৈ আছে বাৰু। কিন্তু আমিতো প্ৰকৃতিৰ লগত থাকিব লাগিব। আমি ষ্ট্ৰে ডগছক আমি কেনেকৈ ইয়াৰ পৰা উঠাই দিব আমি নোৱাৰিম। তো তাৰ কাৰণে আমাক কি কৰিব লাগিব, চৰকাৰৰ ফালৰ পৰা টাইমলি ভেকচিনেশ্যন এণ্ড ষ্টেলাইজেশ্যন, যাতে ইহঁতৰ পপুলেশ্যনটো কমি যায়, যাতে আৰু যাতে নাবাঢ়ে। আজি যদি ইহঁতে কথা ক'ব পাৰিলে হয়, ইহঁতেও হয়তো আন্দোলন কৰিল হয়, কিন্তু কথা ক'ব নজনাৰ কাৰণে আজি ইহঁতৰ এই পৰিস্থিতি। আমি মানুহ যে শ্ৰেষ্ঠ জীৱ, আমি কেনেকৈ শ্ৰেষ্ঠ জীৱ হৈছোঁ? আমি যদি এনিমেলছৰ যদি মনৰ কথাটো আমি বুজিয়ে নাপাওঁ বা ইহঁতৰ ওপৰত যদি আমি শাস্তি দিওঁ, তা আমি কেনেকৈ শ্ৰেষ্ঠ জীৱ হ'লোঁ? কিবা এটা নতুনকৈ যাতে এটা ছিষ্টেম ওলায়, তেতিয়াহ'লে আমিও ভাল পাম। আৰু লগত মই অসম চৰকাৰ হেমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ কৰিছোঁ, অসমত যাতে এনেকুৱা পৰিস্থিতি নহয়, অসমত যাতে ষ্টেলাইজেশ্যন এণ্ড ভেকচিনেশ্যনৰ কাৰণে চৰকাৰে যাতে ব্যৱস্থা কৰিলে আমি বহুত ভাল পাম, কাৰণ চৰকাৰে বহুত ভাল কাম কৰি আছে, আমি ইতিমধ্যে চাইছোঁ। তো এনিমেলছৰ কাৰণেও কিবা ভাল কাম কৰক, তেতিয়াহ'লে আমাক বহুত ভাল লাগিব। হেমন্ত বিশ্ব শৰ্মা ছাৰক মোৰ ফালৰ পৰা বা আমাৰ সকলোৰ ফালৰ পৰা এইখিনিয়ে অনুৰোধ। তো স্বাধীনতা দিৱসৰ দিন আমি স্বাধীনভাৱে চিন্তাধাৰাৰ নতুন এটা প্ৰচেছ আমি ইয়াত ষ্টাৰ্ট কৰিছোঁ। ৰিচেণ্টলি সুপ্ৰিম কোৰ্টে, মহামান্য উচ্চতম ন্যায়ালয়ে যিটো ৰায়দান দিছে, দিল্লীত 3 লাখ ষ্ট্ৰে ডগছক বলপূৰ্বকভাৱে তেওঁলোকক ৰাস্তাৰ পৰা লৈ পাউণ্ডত ৰাখিবৰ যিটো নিৰ্দেশ দিছে, এই নিৰ্দেশটো একচুৱেলি আমাৰ এই আজিৰ এই প্ৰটেষ্ট বুলি নকওঁ, আমাৰ যিটো আজি আহ্বান, এই আহ্বানৰ জৰিয়ে আমি অনাৰেবল সুপ্ৰিম কোৰ্টক এইটো ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে জানে অনাৰেবল সুপ্ৰিম কোৰ্টে এইটো ডিচিশ্যন যিটো দিছে, এইটো আকৌ এবাৰ পুনৰ বিবেচনা কৰি চায়। আমি সকলোৱে জানো এতিয়া শাওণ মাহ চলি আছে, শাওণ মাহ আৰু 2 দিন আছে। শাওণ মাহ আমি ভগৱান শিৱক পূজা কৰোঁ, আৰু ভগৱান শিৱক পশুপতিনাথ বুলি কোৱা হয়। আমাৰ ভাৰতত সনাতন ধৰ্ম আৰম্ভ হৈছিল আমাৰ ভাৰতত, আৰু সনাতন ধৰ্মৰ যি মহাদেৱক আমি পূজা কৰোঁ, মহাদেৱে কিন্তু পশুপতিনাথ। মহাদেৱে খালি মানুহক ভাল নাপায়, পশুকো ভাল পায়। তো আমাৰ ভাৰতীয় সভ্যতা আৰু ভাৰতীয় জীৱনধাৰাৰ এটি অপৰিহাৰ্য অংগ পশু সেৱা আৰু পশু কল্যাণ। সেইকাৰণে আমি মাননীয় উচ্চতম ন্যায়ালয়ক এইটো আমি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, তেওঁলোকে আকৌ এবাৰ এইটো পুনৰ বিবেচনা কৰি চাব লাগে। আৰু হয়, ৰেবিছৰ যিটো প্ৰব্লেম আৰু কুকুৰৰ কামোৰৰ যিটো প্ৰব্লেম, দিছ ইজ এ চিৰিয়াছ প্ৰব্লেম। কিন্তু এই চিৰিয়াছ প্ৰব্লেমটো টেকেল কৰিবৰ কাৰণে আৰু চাইণ্টিফিক প্ৰচেছ কিছুমান আছে, সেই চাইণ্টিফিক প্ৰচেছবিলাক কৰিব লাগে। এনেকুৱা যদি আমি বলপূৰ্বকভাৱে যদি কুকুৰবিলাকক তেওঁলোকৰ নেচাৰেল হেবিটেটৰ পৰা যদি আমি ওলাই দিওঁ, তেনেহ'লে এইটো আমাৰ প্ৰকৃতি, যিটো এনভাইৰনমেণ্টেল বেলেঞ্চ, যিটো ইক'লজিকেল বেলেঞ্চ, সেই ইক'লজিকেল বেলেঞ্চৰ কাৰণেও ঠিক নহয়, আৰু ইন জেনেৰেল ইথিকেলিও ৰাইট নহয়। চ' এইটো সুপ্ৰিম কোৰ্টক আৰু গভৰ্ণমেণ্টৰ আমাৰ ফালৰ পৰা এপিল থাকিব, মানে আমি অল্টাৰনেটিভ কিছুমান ৱেজ
আমি ওলাওঁ এই প্ৰচেছটোক টেকেল কৰিবৰ বাবে আৰু লাষ্ট কথা এইটো আৰ্থ ইজ নট অনলি ফৰ হিউমেন এই পৃথিৱীটো অকল মানুহৰ বাবে নহয় মানুহে জীৱশ্ৰেষ্ঠ তেতিয়াই হ'ব যেতিয়া আমি পৃথিৱীক চোৱা চিতা কৰিম যদি আমি নিজক পৃথিৱীৰ বা নেচাৰৰ যদি মালিক বুলি ভাবা আমি ষ্টাৰ্ট কৰি দিওঁ তেনেহ'লে আমি কেতিয়াও ভালদৰে জীয়াই থাকিব নোৱাৰিম কিয়নো পশু পক্ষী প্ৰকৃতি গছপালা সব মিলিয়ে আমাৰ এই পৃথিৱীটো গঠন হৈছে এণ্ড এভৰি এলিমেণ্ট হেভ ইটছ অ'ন ৰোল ইন ইটছ অ'ন প্লেচ